কৈ গৈছিলে যে বিয়া এখন খাবলৈ যাম। মা মই বিয়া এখন খাই আহোঁগৈ। বিয়া এখন খাবলৈ গৈ তাৰমানে গধূলি মই কৈছোঁ তই কাইলৈ গুচি আহিবি। তাৰপৰা কৈছে সেই আহিম। তাৰপৰা পিছদিনা আকৌ ফোন কৰিছোঁ, তেতিয়া কৈছে আজি বৰকে আৰু খাই চাই থাকোঁ আৰু বোলে কাইলৈহে যামগৈ এনেকৈ কৈছে। তাৰপৰা পিছদিনাখন পৰা আৰু মানে ফোন নকৰাই হ'ল, চুইচ অফ আৰু সেইদিনাখন পৰা মোক যাওঁতে দেৰগাঁও বিয়া এখন খাবলৈ যাওঁ বুলিহে কৈ গৈছিলে। তাৰপৰা মই তেতিয়া মই গমেই নাপাওঁ যে ক'তনো গ'ল কি কথা, মানে ঘৰত কৈছোঁ আৰু। তাৰপৰা বোলে আমাৰ দেউতাকে সুধিছে বোলে সি কেনি গ'ল। মই বোলো বিয়া এখন খাবলৈ যাওঁ বুলি কৈছে, দেৰগাঁৱত বিয়া খাবলৈ গৈছে। তাৰপৰা বোলে ইমানখিনি বিয়া খাইছে কিনে অহা নাই বোলে, আজিতো বোলে থাকোঁ আৰু বোলে কাইলৈহে বোলে হেৰি বোলে আজি 10 বছৰ মূৰত আজি ঘৰলৈ উভতি আহিছে, আপোনাৰ মনোভাৱটো কেনেকুৱা? আহিছে কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে মানে এতিয়া ভাল লাগিছে অহাৰ কাৰণে আৰু। আহিছে এতিয়া ভাল পাইছোঁ অহাৰ কাৰণে, যেনিবা আহিলে যে একদম ভালে কুশলে ঘৰ পাইছে, সেইটোৱে আৰু ধন্যবাদ। মই আজি আলফা চেনেললৈ যোৱা 15 বছৰ দিন হ'ল। 15 বছৰ দিনত তাত থাকিলোঁ। বুজাবুজি অভাৱত মই পুনৰ ঘৰলৈ ঘূৰি আহিলোঁ। বিশেষ ক'বলগীয়া মোৰ নাই। তাত কেনেকুৱা লাগিছিলে আপোনাৰ? 10 বছৰ, আপোনাৰ 15 বছৰ যদি তাত আছে, 2010 চনত গৈছিলে। কেনেকুৱা লাগিব? গৈছিলোঁ মই যিটো ভাবি সেই ভবামতে নহ'লে, বুজাবুজি অভাৱৰ কাৰণে মই গুচি আহিলোঁ। বেলেগ মোৰ ক'বলগীয়া নাই। আলফা স্বাধীনক লগ পাই কৈছে, পৰেশবাবুক লগ পাইছিলেনে? পাইছিলোঁ মই তেখেতক ম্যানমাৰৰ টাকাত 2011 চনত আৰু 15 চনত 17 চনত লাষ্ট পাইছিলোঁ। তাৰপৰা মই লগ পোৱা নাই আৰু বিশেষ আচলতে তাৰ ঘৰ মেইন আলফা স্বাধীনৰ যি তাত হেৰি আছিলে, তাত কেনেকুৱা পৰিস্থিতি? কৈ গৈছিলে যে বিয়া এখন খাবলৈ যাম। মা মই বিয়া এখন খাই আহোঁগৈ। বিয়া এখন খাবলৈ গৈ তাৰমানে গধূলি মই কৈছোঁ তই কাইলৈ গুচি আহিবি। তাৰপৰা কৈছে সেই আহিম। তাৰপৰা পিছদিনা আকৌ ফোন কৰিছোঁ, তেতিয়া কৈছে আজি বৰকে আৰু খাই চাই থাকোঁ আৰু বোলে কাইলৈহে যামগৈ এনেকৈ কৈছে। তাৰপৰা পিছদিনাখন পৰা আৰু মানে ফোন নকৰাই হ'ল, চুইচ অফ আৰু সেইদিনাখন পৰা মোক যাওঁতে দেৰগাঁও বিয়া এখন খাবলৈ যাওঁ বুলিহে কৈ গৈছিলে। তাৰপৰা মই তেতিয়া মই গমেই নাপাওঁ যে ক'তনো গ'ল কি কথা, মানে ঘৰত কৈছোঁ আৰু। তাৰপৰা বোলে আমাৰ দেউতাকে সুধিছে বোলে সি কেনি গ'ল। মই বোলো বিয়া এখন খাবলৈ যাওঁ বুলি কৈছে, দেৰগাঁৱত বিয়া খাবলৈ গৈছে। তাৰপৰা বোলে ইমানখিনি বিয়া খাইছে কিনে অহা নাই বোলে, আজিতো বোলে থাকোঁ আৰু বোলে কাইলৈহে বোলে হেৰি বোলে আজি 10 বছৰ মূৰত আজি ঘৰলৈ উভতি আহিছে, আপোনাৰ মনোভাৱটো কেনেকুৱা? আহিছে কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে মানে এতিয়া ভাল লাগিছে অহাৰ কাৰণে আৰু। আহিছে এতিয়া ভাল পাইছোঁ অহাৰ কাৰণে, যেনিবা আহিলে যে একদম ভালে কুশলে ঘৰ পাইছে, সেইটোৱে আৰু ধন্যবাদ। মই আজি আলফা চেনেললৈ যোৱা 15 বছৰ দিন হ'ল। 15 বছৰ দিনত তাত থাকিলোঁ। বুজাবুজি অভাৱত মই পুনৰ ঘৰলৈ ঘূৰি আহিলোঁ। বিশেষ ক'বলগীয়া মোৰ নাই। তাত কেনেকুৱা লাগিছিলে আপোনাৰ? 10 বছৰ, আপোনাৰ 15 বছৰ যদি তাত আছে, 2010 চনত গৈছিলে। কেনেকুৱা লাগিব? গৈছিলোঁ মই যিটো ভাবি সেই ভবামতে নহ'লে, বুজাবুজি অভাৱৰ কাৰণে মই গুচি আহিলোঁ। বেলেগ মোৰ ক'বলগীয়া নাই। আলফা স্বাধীনক লগ পাই কৈছে, পৰেশবাবুক লগ পাইছিলেনে? পাইছিলোঁ মই তেখেতক ম্যানমাৰৰ টাকাত 2011 চনত আৰু 15 চনত 17 চনত লাষ্ট পাইছিলোঁ। তাৰপৰা মই লগ পোৱা নাই আৰু বিশেষ আচলতে তাৰ ঘৰ মেইন আলফা স্বাধীনৰ যি তাত হেৰি আছিলে, তাত কেনেকুৱা পৰিস্থিতি?